হে দোস্ত মই আছো পল্টন বজাৰ গুৱাহাটী ৰেলৱে ষ্টেচনৰ সেইকেইটা পদৰ ভিতৰত বহি ইয়াত আপোনালোকে ৰাতি শুব পাৰে ইয়াত চাওক এইফালে পদ আছে এইফালে পদ আছে কাৰোবাৰ ধৰক ট্ৰেইন লেট আছে কিবা আছে তো মই সুবিধাবিলাক দেখাই আছো পদৰ ভিতৰত কি আছে তলত এটা আছে কাষত এটা আছে এনেকুৱা আছে ইয়াত আপোনালোকে চাৰ্জিঙো দিয়াৰ পৰা মুড লাইট অন অফ আছে তাৰপিছত আপোনালোকে ইউএছবিৰ পৰা টিভি আছে তাৰপিছত এইফালে লকাৰ আছে এচি আছে মানে ইণ্ডিয়ান ৰেলৱে এইটো বনাইছে যাতে মানুহৰ সুবিধা হয় আৰু ইয়াত মানে টোটেল 52 জন মানুহ থাকিব পৰা এনেকুৱাকৈ পদ বনাইছে আৰু সিংগল বেডো আছে ডাবল বেডো আছে যেনেকৈ এইটো হৈছে ডাবল বেড এটা তাৰপিছত এইফালে বাথৰুমৰ ব্যৱস্থাও আছে বাথৰুম লেট্ৰিন ধুনীয়াকৈ ব্যৱস্থা আছে আৰু লগতে কমন বাথৰুমৰো ব্যৱস্থা আছে দেখাই দিছো আগত কেইটামান আছে য'ত মানে এনেকুৱা এটাচ বাথৰুম লেট্ৰিন নাই য'ত কমন বাথৰুম লেট্ৰিন আছে যেনেকৈ এই চাৰিটা পথ এই চাৰিটাত এটাচ বাথৰুম লেট্ৰিন নাই কিন্তু ইয়াত কমন বাথৰুম আছে যেনেকৈ মেল ৱাছৰুম এইটো তাৰপিছত ফিমেল ৱাছৰুম এইটো তাৰপিছত এইফালে ৱৰ্ক ষ্টেচনো আছে তো অসীম ভাই কিমান টকা ইয়াত দামটো কমনটোত 6 ঘণ্টাত আপোনাৰ 500 টকা আৰু 12 ঘণ্টাত 800 টকা একদমেই কম যিহেতু আমাৰ ৰেলৱেৰ ফালৰ পৰা হয় তো ক'ৰবাত 2500-3000 টকাত ৰুম বিচাৰি থাকে মানুহে ইয়াতে কিন্তু ৰেলৱে ষ্টেচনটো মই দেখাই দিছোঁ ক'ত বনাইছে এইটো বাহিৰৰ পৰা লিখা আছে শ্লিপিং পট এইফালে চাওক জুচৰ দোকান কিবা দোকান বিন্দাৰ ফটো মাৰা আছে এইফালে ৰেষ্টুৰেণ্টো আছে তো ৰেষ্টুৰেণ্টতো আপুনি পুৰা খাব পাৰে ইয়াতে আৰু বাহিৰত যদি আহোঁ এইটোৱে হৈছে গৃহম ট্ৰানজিট আৰু সেইটো গুৱাহাটী ৰেলৱে ষ্টেচন মানে তাৰ পৰা অলপ এইফালে আহি পিনে ধুনীয়াকৈ আপুনি থাকক ফ্ৰেছ ট্ৰেছ হৈ পিনে মেইনলি মই দেখিছোঁ গুৱাহাটীত মানুহ আহে এটা কামৰ কাৰণে ট্ৰেইনখন ধৰক আহে ৰাতিপুৱা ইভিনিঙলৈকে ক'ত থাকে এতিয়া টাইম হোটেল ল'ব নাই তো বহুত ভাল কাম কৰিছে থেংক ইউ ৰেলৱে মানে সেই ইণ্ডিয়ান ৰেলৱে যে গুৱাহাটীত এই ব্যৱস্থাটো কৰাৰ কাৰণে এইটো মুম্বাইত আৰু বোলে ক'ৰবাত প্ৰয়াগৰাজত না ক'ত আছে 3 নম্বৰটোৱে গুৱাহাটীত তো গুৱাহাটীক বহুত বেছি সুবিধা দিছে